নবুৱাৰীৰ মৃত্যুক লৈ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। এসপ্তাহৰ পূৰ্বে পলুৱাই অনা হৈছিল যুৱতীগৰাকী। শনিবাৰে আছিল বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান, কিন্তু শুকুৰবাৰে চিকিৎসালয়ত বোৱাৰীগৰাকীৰ মৃত্যুৰ অভিযোগ। অন্যতা চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰতি অভিযোগ, ঘৰৰ পৰাই মৃতদেহ লৈ অহা হৈছিল চিকিৎসালয়লৈ। প্ৰথমে চাওক উত্তপ্ত পৰিস্থিতিৰ কিছু দৃশ্য। আচলতে এসপ্তাহৰ পূৰ্বে স্বপ্না আহমেদ নামৰ এগৰাকী যুৱতী কামপুৰৰ দামপুৰ গাঁৱৰ তহিদুৰ ৰহমান নামৰ এগৰাকী যুৱকলৈ পলাই গৈছিল। কিন্তু হঠাৎ অসুস্থ হোৱাৰ বাবে ততাতৈয়াকৈ নপত্নী স্বপ্না আহমেদ শুৱালকুছিৰ মহাত্মা গান্ধী চিকিৎসালয়লৈ লৈ অনা হয়। কিন্তু আশ্চৰ্যজনকভাৱে মৃত্যুক সাৱটি লয় স্বপ্না আহমেদ নামৰ বোৱাৰীগৰাকীয়ে। আৰু স্বপ্না আহমেদ নামৰ বোৱাৰীগৰাকীৰ মৃত্যুৰ পাছতে বোৱাৰীগৰাকী মাতৃগৃহৰ পৰা অভিযোগ উত্থাপন কৰা হয় হাস্পতাল কৰ্তৃপক্ষক। সমান্তৰালভাৱে শনিবাৰে বিবাহৰ বাবে অভ্যৰ্থনাৰ অনুষ্ঠান ৰখা হৈছিল স্বামীৰ গৃহত। কিন্তু পৰিতাপৰ বিষয় এয়ে যে শুকুৰবাৰে মৃত্যুক সাৱটি লয় স্বপ্না আহমেদে। স্বপ্না আহমেদৰ মৃত্যুৰ পাছতে চিকিৎসালয় কৰ্তৃপক্ষৰ ওপৰত অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যুৱতীগৰাকীৰ পৰিয়ালে। এফালে স্বপ্না আহমেদৰ পৰিয়ালৰ ফালৰ পৰা এই অভিযোগ উত্থাপন কৰাৰ পাছতে হাস্পতাল কৰ্তৃপক্ষই প্ৰতি অভিযোগ উত্থাপন কৰে যে যুৱতীগৰাকী হাস্পতাললৈ আহোঁতে মৃত অৱস্থাতে আহিছিল। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে হাস্পতাল কৰ্তৃপক্ষ খবৰ দিয়ে স্থানীয় আৰক্ষী। আমাৰ ওচৰত মানে কেছটো আহিলে, কেছটো মানে ব্ৰডডেড হিচাপতে আহিছে। ব্ৰডডেড মানে তেওঁ মৰি আহিছে ঘৰত, তেনেকুৱা ধৰণৰ। আমাৰ হস্পিটেলত এটা নিয়ম আছে যে প্ৰতিদিন সপ্তাহত মানে প্ৰতিদিনতে এজন ডক্টৰ ইমাৰ্জেঞ্চি হিচাপত থাকে। আজি ডক্টৰ সৰ্বা সেনগুপ্তা আছিল। সৰ্বা সেনগুপ্তাই কেছটো হেণ্ডেল কৰিলে, আমিও আছোঁ। হেণ্ডেল কৰিলে যিহেতু আমি ব্ৰডডেড হিচাপত পাইছোঁ আৰু তেওঁৰ বয়স মাত্ৰ 21 বা 23 বছৰ বয়স বুলি কৈছে, সেইকাৰণে সেই 21-23 বছৰ বয়সৰ মানুহগৰাকী যেতিয়া ঢুকাল, কি হয় ঢুকালেতো আমি এতিয়া গম নাপাওঁ, আমি ডেড বডিটোহে পাইছোঁ। সেইকাৰণে আমি লগে লগে পুলিচক ইনফৰমেশ্যন দিলোঁ। আমাৰ মানে ইমিডিয়েট পুলিচ ষ্টেচন হ'ল শুৱালকুছি পুলিচ ষ্টেচন। আমি শুৱালকুছি পুলিচ ষ্টেচনক খবৰ দিলোঁ। কিন্তু দামপুৰৰ পৰা আহিছে কেছটো, দামপুৰৰ মানে মানুহখিনিৰ পুলিচ ষ্টেচন পৰা হাজো। চ' আমাৰ যেতিয়া শুৱালকুছি পুলিচ ষ্টেচনক আমি কথাখিনি ক'লোঁ, আমাৰ শুৱালকুছি পুলিচ ষ্টেচনে লগে লগে হাজোক ইনফৰমেশ্যন দিলে। এতিয়া হাজো পুলিচ ষ্টেচনত টীম আহি পাইছে আৰু আমাৰ যিজন ইমাৰ্জেঞ্চি ডক্টৰ আছিলে, ডক্টৰজনে ইমিডিয়েটলি এজ পাৰ আৱাৰ এডভাইচ, আমি এডভাইচ কৰিছিলোঁ যে এই কেছটো আমি পষ্টমৰ্টেমত পঠিয়াব লাগিব। এতিয়া আমি পষ্টমৰ্টেম পঠিয়াব লাগিলে কেছটো থ্ৰু পুলিচ যাব লাগিব। চাৰ্কুল অফিচাৰো আহি থকা বুলি মই শুনিছোঁ, আহি আছে তেখেতে। তেওঁ ইনকুৱেষ্টটো কৰিব ইয়াতে। কৰাৰ পিছত আমি ডেড বডিটো হেণ্ড অভাৰ কৰি দিম। হেণ্ড অভাৰ কৰাৰ পিছত পষ্টমৰ্টেম ৰিপৰ্ট আহিব। পষ্টমৰ্টেম ৰিপৰ্ট অহাৰ পিছতে আচল মৃত্যুৰ কাৰণটো আমি জানিব পাৰিম। আঘাতৰ ৰচিদ আমি পোৱা নাই, একো ষ্ট্ৰেংগুলেশ্যন মাৰ্কো একো পোৱা নাই। কেছটোৰ একো ষ্ট্ৰেংগুলেশ্যন মাৰ্ক তেওঁ মানে ছাপ'জ ফাষ্ট লৈছে বা কিবা লৈছে তেনেকুৱা ধৰণৰ কথা আমি পোৱা নাই। আৰু কেছটো কিন্তু চিভিয়াৰলি এনিমিক পাইছোঁ। আৰু শুনামতে 7 দিন আগতে কিবা বিয়া হৈছে নে পলাই আহিছে তেনেকুৱা ধৰণৰ কথা এটা আমাক মানে কৈছে আৰু গাৰ্জেনবিলাকে। সেইখিনিয়ে কথা আমাৰ জানো। আৰু প্ৰায় এটা 45 2টাৰ ভিতৰত এনেকুৱা ধৰণৰ এইখিনি আমি কিন্তু ব্ৰডডেড হিচাপতে পাইছোঁ। কেছটো তাৰমানে অন দা ৱেও মৰিব পাৰে, ঘৰতো মৰিব পাৰে। নাই আজি আহিছে দিনত 2টামান বজাত আহিছে। মই একজেক্ট টাইমখিনি বাৰু মনত নাই, আমাৰ ৰেকৰ্ডত আছে, কিন্তু এৰাউণ্ড 1:45 to 2 তেনেকুৱা ধৰণৰ বা তেনেকুৱা সময়তে আহিছে। চ' সেই কথাখিনি আমাৰ লগে লগে আমি আইনক আমি লগে লগে হেৰি কৰিছোঁ, জনাইছোঁ। শুৱালকুছি পুলিচ ষ্টেচনৰ মানুহ আহিছে, তেওঁলোকে কনচাৰ্ণ
পিএছখনক জনাইছে এতিয়া তেওঁলোকৰ মানুহ আহিছে এতিয়া চাৰ্কুল অফিচাৰ আহি আছে আহি থকাৰ পিছত তেওঁলোকে এটা প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কৰিব কৰি পেলাই ডেড বডিটো তেওঁলোকে ল'ব লৈ পেলাই তেওঁলোকে পোষ্টমৰ্টেমত যাব আৰু পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাৰ পিছতে আমি গম পাম যে একচুৱেলি কজ অফ ডেথটো কি আমাৰ আচলতে কজ অফ ডেথ 4বিধ থাকে এটা হ'ল নেচাৰেল ডেথ মানুহ এজন বয়স হৈছে মৰিছে কিবা বেমাৰ হৈছে মৰিছে 60 বছৰৰ তলতো মৰিব পাৰে সাপোজ এজন মানুহ যদি ডায়েবেটিক হৈ আছে কিডনি ফেইলিয়ৰ হৈছে তেওঁ মৰিব পাৰে তেতিয়া আমি নেচাৰেল ডেথ বুলিয়ে কওঁ এটা হ'ল এক্সিডেণ্টেল ডেথ ধৰি লোৱা হ'ল আপোনাৰ ৰাস্তাত এটা গাড়ী এক্সিডেণ্ট হ'ল তেওঁ ঢুকালে এটা হ'ল হোমিচাইডেল ডেথ কোনোবাই মাৰিছে আৰু এটা হ'ল ছুইচাইডেল ডেথ এই ছুইচাইডেল ডেথটো ছুইচাইড থাকিলে আমি গোটেইখিনি কথা গম পাওঁ যে ষ্ট্ৰেংগুলেশ্যন মাৰ্ক আছে বা তেনেকুৱা কিন্তু সেইটো আমি কনফাৰ্ম কৰিব নোৱাৰোঁ পোষ্টমৰ্টেমে কনফাৰ্ম কৰে সেইখিনি হ'ল কথা সেইখিনিয়ে কথা আমি এতিয়ালৈকে জানো এতিয়া পুলিচক আমি হেণ্ড অভাৰ কৰিছোঁ ডেড বডিটো সেইটো কিন্তু আমি এতিয়ালৈকে পোৱা নাই আমি কিন্তু কোনো এক্সটাৰ্নেল ইঞ্জুৰি দেখা নাই সেইটো আৰু পোষ্টমৰ্টেমে ক'ব গোটেইখিনি কথা পোষ্টমৰ্টেম আমি পঠিয়াম আৰু অলৰেডি পুলিচৰ ওচৰত হেণ্ড অভাৰ কৰা হৈছে শুৱালকুছিৰ পৰা কনুজ বৈশ্যৰ ৰিপৰ্ট অসম লাইভ 24